ৰূপহীহাটৰ পুথিখাইটিত ভয়ংকৰ পথ দুৰ্ঘটনা দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত 3জনকৈ লোক এই ঘটনা সংঘটিত হৈছে বুধবাৰে বিয়লিৰ ভাগত দ্ৰুতবেগী পালসাৰ বাইক এখনে প্ৰচণ্ড গতিত খুন্দা মাৰে সুপাৰ স্প্লেণ্ডাৰ বাইক এখনত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা লোক কেইজনক স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ কাৱৈমাৰী FRUত ভৰ্তি কৰা হয় গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে আহত 3জনকে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে প্ৰাথমিক চিকিৎসাৰ অন্তত দুৰ্ঘটনাগ্ৰস্ত বাইক দুখনৰ নম্বৰ হৈছে AS02AR4527 আৰু AS02AB1347 ঘটনাস্থলীত কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে কি হৈছিল ঘৰনো মানে ঘৰৰ পৰা ওলালোঁ দেৰটামান বাজিলে আচলতে মই যাম আমাৰ ভাগিনটো আনিবলৈ স্কুলৰ পৰা ঘৰৰ পৰা ওলালোঁ আমাৰ ইয়ালৈ এটা তিনিআলি আছে প্লেচটো হয় জৰদনি তিনিআলি আছে তিনিআলি সেইফালৰ পৰা এটা গাড়ী আহি আছে মোৰ পাছৰ পৰা 150 পালচাৰ এখন ফুল স্পীডত মোক অভাৰটেক কৰিলে অভাৰটেক কৰি কিনে ইয়াত টাৰ্ণিং এটা আছে টাৰ্ণিং পাৰ হৈ কিনে কিবা এটা চাউণ্ড হ'ল জাষ্ট এটা চাউণ্ড হ'ল আহি কিনে চালোঁ এক্সিডেণ্ট হৈ কিনে দুয়ো বাটে পৰি আছে এতিয়া পাৰ্টিকেইটা হস্পিটেললৈ যোৱা হৈছে হস্পিটেললৈ যোৱা হ'ল এতিয়া এজনক লৈ গ'লে নক'লে ৰেফাৰ দিলে নক'লে দুয়োটাকে দুয়ো পাৰ্টিকে নক'লে ৰেফাৰ দিলে Oh,